নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিলে, যদি আপোনালোকে সেল্ফ সাৰ্ভে কৰিছিলে বা জীৱিকা সখী ভাইদেউসকলে আপোনালোকৰ ঘৰত আহি জিঅ'টেক কৰিছিলে, তো আপোনালোকৰ মনত এটাই প্ৰশ্ন, আপোনালোকে সেই জিঅ'টেক ঘৰখন আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব, কেনেকুৱা ডিজাইনৰ ঘৰ লাভ কৰিব পাৰিব, কিমান টকা বাজেটৰ ঘৰ লাভ কৰিব পাৰিব। ইতিমধ্যে কিন্তু চৰকাৰৰ তৰফৰ পৰা PMAYG অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ তৰফৰ পৰা নটিচ কৰা হৈছে যে আপোনালোকে কোন ব্লকত কিমানটা ঘৰ আপোনালোকে লাভ কৰিব পাৰিব, কিমান টকাৰ ঘৰ আপোনালোকে লাভ কৰিব পাৰিব। গতিকে বৰ্তমান কিন্তু ব্লকত দিছে আৰু ব্লকৰ পিছতে কিন্তু আপোনালোকৰ পঞ্চায়তত কিন্তু সেই লিষ্টখন আপোনালোকে লাভ কৰিব পাৰিব। গতিকে মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম বা আপোনালোকক স্ক্ৰীন ৰেকৰ্ডিং ভিডিঅ' কৰি আপোনালোকক দেখুৱাই দিম যে কোন ব্লকত কেনেকুৱা ধৰণৰ ঘৰ লাভ কৰিব পাৰিব, কিমান টকা বাজেটৰ ঘৰ লাভ কৰিব পাৰিব, কোন ব্লকত কিমানটা ঘৰ এৰা হৈছে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক এতিয়া দেখুৱাই দিম যে কোন ব্লকত কিমানটা ঘৰ আপোনালোকে লাভ কৰিব পাৰিব, কিমান টকা বাজেটৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কোন ব্লকত কেতিয়া জিঅ'টেক ঘৰ লাভ কৰিব পাৰিব, কিমানটা জিঅ'টেক ঘৰ আপোনাৰ ব্লকত দিয়া হৈছে, আপুনি কেনেকৈ চেক কৰিব পাৰিব, কিমান টকা বাজেটৰ ঘৰ দিয়া হ'ব প্ৰতিখন ব্লকত, আপুনি কেনেকৈ চেক কৰিব পাৰিব। এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব মই দেখুৱাই দিম। আৰু আপোনালোকে এইটো চেক কৰাৰ কাৰণে আপোনালোকৰ মোবাইল ফোনৰ এখন ব্ৰাউজাৰ আপোনালোকৰ অ'পেন কৰিব লাগিব, যিটো নেকি মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি আপোনালোকক দেখুৱাই দিছোঁ। বা আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰটো আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ বাৰত আপোনালোকে চাৰ্চ কৰিব PMAYG বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছতে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। মই ডেস্কটপ ছাইটটো বনাই লৈছোঁ যাতে আপোনালোকৰ দেখাত যাতে সুবিধা হয়, সেইকাৰণে ডেস্কটপ ছাইটটো বনাই লৈছোঁ। ডেস্কটপ ছাইটটো বনোৱাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। আৰু আপোনালোকে চেক কৰিবলৈ হ'লে কিন্তু আপোনালোকে ডেস্কটপ ছাইটটো বনাব নালাগে, মই আপোনালোকক দেখুৱাবৰ কাৰণে কিন্তু ডেস্কটপ ছাইটটো বনাই লৈছোঁ যাতে আপোনালোকৰ সন্মুখত গোটেই স্ক্ৰীনটো আপোনালোকৰ সন্মুখত শ্ব' কৰে। তাৰপিছত কিন্তু আপোনালোকে প্ৰথমতে PMAYGটো আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো আপোনালোকৰ সন্মুখত অ'পেন হ'ব। আৰু প্ৰথমতে আপোনালোকে এখন ৱেবছাইট আপোনালোকে ইয়াত লক্ষ্য কৰিব, ইয়াত কিন্তু আপোনালোকৰ এইটো ৱেবছাইট থাকিব লাগিব। আৰু যদি আপোনালোকে ডাইৰেক্টলি এইটো ৱেবছাইটত আহিব নোৱাৰে, তেনেকুৱা কিন্তু মোৰ হোৱাটছআপ চেনেলত এই আপোনালোকৰ লিংকটো দি দিম। আপোনালোকে কিন্তু ডাইৰেক্টলি এই মোৰ হোৱাটছআপ চেনেলৰ লিংকৰ পৰা ক্লিক কৰি ডাইৰেক্টলি কিন্তু আপোনালোকে এইটো পেজলৈ আহিব পাৰিব। এইটো পেজলৈ অহাৰ লগে লগে আপোনালোকে ইয়াত চাব যে FTO ট্ৰেকিং বুলি আপোনালোকৰ ৱেবছাইটটো দিয়া থাকিব আৰু ট্ৰানজাকশ্যন চামাৰি PMAYG ৰিপৰ্টছ বুলি আপোনালোকৰ দিয়া থাকিব। গতিকে আপোনালোকে চিম্পলি এই ৱেবছাইটত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে এইটো ৱেবছাইটত এখন ক্লিক কৰিব, তাৰপিছতে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আপোনালোকে ইয়াত চাব বহুতখিনি কিন্তু অপশ্যন আছে। আমাৰ বাকী অপশ্যনকেইটাত আমাৰ কিন্তু এতিয়া বৰ্তমান দৰকাৰ নাই, আজিৰ এই ভিডিঅ'টোত দৰকাৰ নাই। আমি বেলেগ এটা অন্য ভিডিঅ'ত আমি আলোচনা কৰিম যে কোনটো বিষয়ত কি হ'ব। আমি গোটেইখিনি কিন্তু ভাঙি পাতি তথ্যখিনি আমি আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে প্ৰথমতে আপোনালোকে ইয়াত চাব যে দুখন আপোনালোকৰ তলফালে আপোনালোকে চাব দুখন আপোনালোকৰ অপশ্যন দিয়া হৈ আছে। ইফালে চাব দুটা অপশ্যন আপোনালোকৰ দিয়া হৈছে। প্ৰথমটো আপোনালোকৰ ৰঙা আখৰে দিছোঁ, তাৰপিছত আপোনালোকে নীলা আখৰে দিছোঁ। ইয়াত নীলা আখৰে যিটো দিয়া হৈছে এইটো আপোনালোকে চাব এজ পাৰ জেনেৰেটেড ফাইনেন্সিয়েল ইয়াৰ। ইয়াত আপোনালোকে লিখা আছে এজ পাৰ চেনশ্যন ফাইনেন্সিয়েল ইয়াৰ। গতিকে আপোনালোকৰ বৰ্তমান কিন্তু আমাৰ জিঅ'টেক ঘৰকেইটা কিন্তু চেনশ্যন হোৱা নাই, জাষ্ট আপোনালোকৰ মানে জেনেৰেটেড হৈছে, অৰ্থাৎ আপোনালোকে জিঅ'টেক কৰিছে, KYC সম্পূৰ্ণ কৰিছে, তাৰপিছত কিন্তু আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো আপোনালোকৰ আৰম্ভ হ'ব। আৰু ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কিন্তু বৰ্তমান কিছুমান ডিষ্ট্ৰিক্টত কমপ্লিট হৈছে, আন কিছুমান ডিষ্ট্ৰিক্টত আপোনালোকৰ কমপ্লিট হোৱা নাই। যেতিয়া নেকি সেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো আপোনালোকৰ গোটেই অসমখনত কমপ্লিট হৈ যাব, তাৰপিছতে কিন্তু আপোনালোকে জিঅ'টেক ঘৰখন লাহে লাহে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আমি প্ৰথমতে আলোচনা কৰিম যে আপোনালোকে কোন ব্লকত আপোনালোকে কিমান টকা পাব, কোন ব্লকত কিমানটা ঘৰ এতিয়া বৰ্তমান এৰা হৈছে, বা কোন ব্লকত আপোনালোকে কিমানজন মানুহে আপোনালোকে জিঅ'টেক কৰিছিলে, কিমানজন মানুহৰ পৰা কিমানজন মানুহৰটো আপোনালোকৰ একচেপ্ট হৈছে, আপুনি সেইটো কেনেকৈ চেক কৰিব পাৰিব। এতিয়া প্ৰথমতে আপোনালোকে ইয়াত চাব যে ইয়াত আপোনালোকৰ প্ৰথমতে লিখা থাকিব ৰঙা আখৰে মই দিছোঁ এজ পাৰ জেনেৰেটেড ফাইনেন্সিয়েল ইয়াৰ। আপোনালোকে চিম্পলি ইয়াত এখন টিক চিন লগাই দিব। যেতিয়া নেকি আপোনালোকে ইয়াত এটা টিক চিন লগাই দিব, তাৰপিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। ৱেবছাইটটো লোডিং হোৱাৰ পিছত আপোনালোকৰ তলফালে চাব ইয়াত এখন অপশ্যন দিয়া থাকিব জেনেৰেট ফাইনেন্সিয়েল ইয়াৰ। এতিয়া কিন্তু আপোনালোকৰ ফাইনেন্সিয়েল ইয়াৰটো আপোনালোকে চিলেক্ট কৰিব লাগিব। যদি আপোনালোকে আগৰ পুৰণা কেইটা 2015ৰ পৰা কিন্তু আপোনালোকৰ 2026লৈকে, অৰ্থাৎ আপোনালোকে এই 10 বছৰ 11 বছৰৰ কিন্তু আপোনালোকে আপোনালোকে কিন্তু ৰিপৰ্টছ কেইটা আপোনালোকে ইয়াত চেক কৰিব পাৰিব। আপোনাৰ নামটো আছিলে নাই, আপোনাৰ নামত যদি ঘৰ আছিলে আপোনাৰ নামৰ
ঘৰটো বেলেগে লৈ গ'ল নে নাই আপোনালোকে গোটেইখিনি তথ্য কিন্তু আপোনালোকে এইখিনি জেগাত আপোনালোকে এই ৱেবছাইটত আপোনালোকে পাই যাব। তো আমি বেছি কথা নাপাতি আপোনালোকে একেবাৰে 2025 আৰু 26ত আপোনালোকে ক্লিক কৰিব, কাৰণ আপোনালোকে 2025 চনত আপোনালোকে জিঅ'টেক কৰিছিলে আৰু 26 চনত কিন্তু আপোনালোকৰ এই লিষ্টখন ওলাইছে। গতিকে আপোনালোকে 2025 আৰু 26ত ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে 2025 আৰু 26ত ক্লিক কৰিব, আপোনালোকে বোলেও কিন্তু 2024 আৰু 25ত ক্লিক নকৰিব, আৰু পিছৰ বছৰৰ যিটো লিষ্ট আছিলে সেই লিষ্টখন কিন্তু আপোনালোকৰ সন্মুখত ওলাই পৰিব আৰু আপোনালোকে নামখিনি বিচাৰি নাপাব। তাৰপিছত আপোনালোকে উল্টা পুল্টা কমেণ্ট কৰিব যে ভিডিঅ' বনাব নোৱাৰে বুলি। গতিকে মই আপোনালোকক অনুৰোধ জনাওঁ যে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, তাৰপিছতে আপোনালোকে কমেণ্ট কৰি জনাব যে ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে নে নাই। তাৰপিছত কিন্তু আপোনালোকে ইয়াত 2025-26টো আপোনালোকে চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত চাব আপোনালোকৰ বহুতখিনি কিন্তু আপোনালোকে ইয়াত অপশ্যন দিয়া থাকিব। গতিকে আপোনালোকৰ বাকী অপশ্যনকেইটাত আপোনালোকৰ চিলেক্ট কৰিব নালাগে। আপোনালোকে প্ৰথমতে ইয়াত চাব যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। গতিকে আপোনালোকে সকলোৱে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণটো চিলেক্ট কৰিব, আৰু আমাৰ অসমখনৰ মানে যিসকলে আপোনালোকে জিঅ'টেক কৰিছিলে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰে হয়। গতিকে আপোনালোকে চিম্পলি ইয়াত এখন ক্লিক কৰিব। যেতিয়া নেকি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত ক্লিক কৰিব, তাৰপিছত কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ আমাৰ গোটেই অসমখনৰ মানে যিবোৰ ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টখন কিন্তু আপোনালোকৰ গোটেইখিনি ওলাই পৰিব। গতিকে যোৱা ভিডিঅ'ত কিন্তু আপোনালোকে বহুতে কমেণ্ট কৰিছিলে যে সেই ডিষ্ট্ৰিক্টখন মই আপোনালোকক চিলেক্ট কৰিম। প্ৰথমতে কিন্তু আপোনালোকে আসামটো আপোনালোকে চিলেক্ট কৰিব লাগিব, যিটো আমাৰ ষ্টেট হয়। আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব। যেতিয়া নেকি আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব, তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত কিন্তু আপোনালোকৰ মানে ডিষ্ট্ৰিক্ট কেইখন আপোনালোকৰ মানে হেৰি কৰিব। যোৱা ভিডিঅ'ত কিন্তু আপোনালোকে বহুতে কিন্তু শিৱসাগৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিছিলে। মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ হেৰি চিলেক্ট কৰিম। আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে এইটো কমেণ্ট বক্সত জনাই দিব। নেক্সট ভিডিঅ'ত কিন্তু মই সেইটো ডিষ্ট্ৰিক্টৰ নাম লৈ কিন্তু মই ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিম। গতিকে ইয়াত আপোনালোকে প্ৰথমতে ইয়াত শিৱসাগৰ ডিষ্ট্ৰিক্টটো আপোনালোকক চিলেক্ট কৰি মই দেখুৱাই দিম শিৱসাগৰ ডিষ্ট্ৰিক্টটো ক'ত আছে। গতিকে আপোনালোকে প্ৰথমতে শিৱসাগৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব। 28 নম্বৰত আপোনালোকে লিখা হৈছে শিৱসাগৰ ডিষ্ট্ৰিক্ট বুলি। আপোনালোকে চিম্পলি এই শিৱসাগৰ ডিষ্ট্ৰিক্টত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে এই শিৱসাগৰ ডিষ্ট্ৰিক্টত এখন ক্লিক কৰিব, তাৰপিছত কিন্তু আপোনালোকৰ ইয়াত গোটেইখিনি দিয়া থাকিব যে শিৱসাগৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ কেইটা ব্লক আছে। ইয়াত আপোনালোকে চাব পাৰিব আমগুৰি আৰু কিবা কিবি আছে, ডেমৌ, গৈৰাসাগৰ, নাজিৰা, শিৱসাগৰ। টোটেল কিন্তু আপোনালোকৰ 5খন আপোনালোকৰ মানে হেৰি আছে, ব্লক আছে। এই 5খন ব্লকত আপোনালোকে কেতিয়া আপোনালোকৰ টোটেল FTO জেনেৰেটেড কিমানজনৰ হৈছিলে 166 জনৰ আপোনালোকৰ আমগুৰি যোৰহাট ডিষ্ট্ৰিক্টৰ আমগুৰিৰ। তাৰপিছত বেনিফিচিয়াৰী কিমান আছে প্ৰায় 2909টা। তাৰপিছত এমাউণ্ট হৈছে আপোনালোকৰ কিমান, গোটেইখিনি কিন্তু আপোনালোকৰ তথ্যখিনি ইয়াত দিয়া হৈছে। আপোনালোকে গোটেইখিনি কিন্তু আপোনালোকে এইখিনি জেগাত আপোনালোকে চেক কৰিব পাৰিব, আৰু কিমানজনৰ আপোনালোকৰ কনফাৰ্ম হৈছে কিমানজনৰ কনফাৰ্ম হোৱা নাই গোটেইখিনি কিন্তু আপোনালোকে ইয়াত চেক কৰিব পাৰিব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকে এই লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।